যোৱা পৰহি দিনাখন কংগ্ৰেছ দলৰ নেতা আহিছিল, নাও লৈ চৰত ৰিলিফ দিব গৈছে। তেওঁলোকে নাজানে যে অসমৰ চৰত পানী সদায় থাকে। চৰত বাস কৰা লোকসকলে পানীৰ মাজত বাস কৰে। বানপানী ক'ত হয়? বানপানী মথাউৰিৰ কাষত হয়। চৰত বানপানী হয়, গৰাখহনীয়া হয়। কিন্তু প্ৰত্যেক বছৰটোৰ প্ৰত্যেক সময়তে সমস্যা থাকে। বানপানীৰ লগত সম্পৰ্ক নাই। বানপানী নাথাকিলেও চৰত পানী থাকে। নাও লৈ বিচাৰি বিচাৰি ৰিলিফ কেম্প বিচাৰিবলগীয়া হোৱাটো অসমৰ বাবে আন এক কৃতিত্ব। আপোনালোকে জানি আচৰিত হ'ব, 2004 চনত কংগ্ৰেছ চৰকাৰৰ দিনত অসমত 340টা মথাউৰি ভাঙিছিলে। আজি আমাৰ চৰকাৰৰ দিনত মাত্ৰ 4টা মথাউৰি ভাঙিছে। আৰু আমি চেষ্টা কৰিম আগৰ বছৰবিলাকত যাতে 4টা মথাউৰিও নাভাঙে। কিন্তু আজি মই কৃতিত্বৰে ক'ম যে 4টা মথাউৰিৰ ইতিমধ্যে আমি দুলীয়াজান সমষ্টিৰ মথাউৰিটো ইতিমধ্যে আমি জোৰা লগাই দিলোঁ। মাজুলীৰ মথাউৰিও আমি জোৰা লগাই দিলোঁ। বানপানীৰ 10 দিন পিছত মথাউৰিক সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি ওলোৱাৰ ই আগতে আমাৰ চৰকাৰৰ দিনতো সম্ভৱ হোৱা নাছিল, কংগ্ৰেছ চৰকাৰৰ দিনতো সম্ভৱ হোৱা নাছিল। অসম আগবাঢ়িছে। আজি অসমৰ ভৱিষ্যত আজি কোনেও ধৰি ৰাখিব নোৱাৰে। অসমে আকাশ চুব, তাক মই বিশ্বাস কৰোঁ। মই থাকোঁ বা নাথাকোঁ, অসমে আকাশ চুবই। কাৰণ আজি আমি এখন নতুন অসমৰ সৃষ্টি কৰিছোঁ, যিখন অসমত অসমৰ যুৱক যুৱতীয়ে মেধাৰ ভিত্তিত এপইণ্টমেণ্ট পায়, যিখন অসমত মেডিকেল কলেজ হয়, যিখন অসমত 1500 চিকিৎসকে মেডিকেল কলেজত চাকৰি যোগদান কৰে, যিখন অসমত 340টা মথাউৰি ভঙাৰ পৰিৱৰ্তে 4টালৈ হ্ৰাস কৰিব পৰা যায়। নতুন অসম, নতুন সপোন।